ওম নম শিৱায়। নমস্কাৰ, মই আছিলো বিনয় কাশ্যপ। আজি আহক, মানুহৰ বহুত উৎকণ্ঠা থাকে যে মহাশিৱৰাত্ৰি কেতিয়া কোনে কৰিছিল আৰু কেতিয়াৰ পৰা প্ৰচলিত হৈ আছে, বা মহাশিৱৰাত্ৰিত কি কৰিব লাগে। মহাশিৱৰাত্ৰিত আধ্যাত্মিকতাৰ লগতে জ্যোতিষ শাস্ত্ৰত বা মডাৰ্ণ চায়েন্সত বা যোগ শাস্ত্ৰত কি বৰ্ণনা আছে তাৰ বিষয়ে জানিব বিচাৰে। চাওক, এইটো বিষয়ে যদি আমি আলোচনা কৰিব লাগে তেনেহলে বহুত দীঘলীয়া পৰিক্ৰমা হ'ব। ইয়াত কি শিৱ পুৰাণত কি কৈছে, স্কন্দ পুৰাণত কি কৈছে, কালিকা পুৰাণত কি কৈছে, বিষ্ণু পুৰাণত কি কৈছে, এই আটাইবোৰ আমি জানিব লাগিব। কিন্তু সংক্ষেপতে যদি আমি জানিব লাগে তেনেহলে সাধাৰণ মানুহৰ কাৰণে যে শিৱ পূজা বা মহাশিৱৰাত্ৰি কিয় বোলা হয় সেইটোৰ বিষয়ে আমি জানো আহক। যদি আপুনি শিৱ পুৰাণ পঢ়ে, শিৱ পুৰাণত ইয়াৰ বিষয়ে উল্লেখ আছে যে এবাৰ ভগৱান শ্ৰী বিষ্ণু আৰু ব্ৰহ্মাৰ মাজত বাক বিতণ্ডতা হল যে তেওঁলোকৰ ভিতৰত আটাইতকৈ ডাঙৰ কোন আটাইতকৈ ডাঙৰ। যে শিৱ বাবাই তেওঁলোকৰ কাজিয়া যেতিয়া চৰম সীমা পাইছে, তেতিয়া শিৱ বাবাই নিজকে পৃথিৱীৰ ধাৰাত মানে লিংগ ৰূপে অৱতৰিত হৈছিল, যাৰ কোনো আদি নাছিল, যাৰ কোনো অন্ত নাছিল। শ্ৰী বিষ্ণু ভগৱান আৰু ব্ৰহ্মাদেৱে না শিৱলিংগৰ আদি বিচাৰি পাইছিল, না অন্ত বিচাৰি পাইছিল। সেই তেতিয়াই শ্ৰী শিৱ বাবাই কি কৰিছিল যে অনন্ত জ্যোতিৰ্লিংগৰ মানে কি পৃথিৱীৰ ধাৰাৰ বুকুত তেওঁ দিছিল। তেতিয়াৰ পৰাই যেতিয়া শিৱ বাবাৰ কোনো আদি অন্ত বিচাৰি নাপালে, তেতিয়া শ্ৰী বিষ্ণু আৰু ব্ৰহ্মাদেৱে শিৱ পূজা সেইখিনি সময়ত আৰাধনা কৰে। শিৱ পুৰাণৰ মতে তেতিয়াৰ পৰা শ্ৰী বিষ্ণু আৰু যিহেতু ব্ৰহ্মা দেৱতাই এই পূজা আৰাধনা ষ্টাৰ্ট কৰিছিল, সেই তেতিয়াৰ পৰাই মহাশিৱৰাত্ৰিৰ প্ৰচলন আজিলৈকে চলি আছে বুলি একৰ্ডিং টু আমি শিৱ পুৰাণৰ পৰা পাওঁ। আৰু যদি আমি পিছলৈ চাওঁ, বাকী স্কন্দ পুৰাণেই হওক বা দেৱী পুৰাণেই হওক, যদি আমি যেতিয়া চাওঁ তেনেহলে তাত আমি কি পাওঁ যে পাৰ্বতী মাই এটা তাৰকাসুৰ নামৰ ৰাক্ষস আছিল। তাৰকাসুৰ ৰাক্ষসে বৰদান পাইছিল যে ব্ৰহ্মাৰ পৰা যে তেওঁৰ যদি মৃত্যু হয়, তেওঁৰ মৃত্যুৰ ৰেছপনচিবল হব শিৱ বাবাৰ যিটো পুত্ৰ জন্ম পাব। কিন্তু ইতিমধ্যে কি হয় যে সতীমাৰ যিহেতু মৃত্যু ঘটিছিল, সতীমাৰ বিৰহত শিৱ বাবাই বৈৰাগ্যৰ ফালে গুচি গৈছিল। যিহেতু তাৰকাসুৰে গম পাইছিল যে শিৱ বাবাইটো বৈৰাগ্যৰ ফালে গুচি গৈছে, তেওঁ যিহেতু বৈৰাগত গৈছে, তেওঁৰ কোনো ধৰণৰ পুত্ৰ সন্তান জন্ম নহব। সেইটো কাৰণে তেওঁ খুব গোটেই জগতত মানে ত্ৰিজগতত বহুত উদ্দণ্ড ভাৱে তেওঁ মানে হত্যা লুণ্ঠন আদি কৰিছিল। সেইকাৰণে সেইখিনি সময়তে কি কৰিছিল যে মা পাৰ্বতীয়ে কি কৰিছিল যে শিৱ বাবাক নিজৰ বৰ হিচাপে পাবৰ কাৰণে শিৱ পূজা আৰাধনা কৰিছিল। আৰু সেইটো এটা দীঘলীয়া সময় যিহেতু আৰাধনা কৰিছিল, মা পাৰ্বতী কি হৈছিল, শুকাই খিনাই একদম নোহোৱা হৈছিল। সেইখিনি সময়ত কি কৰিছিল, মা পাৰ্বতীয়ে বেলপত্ৰ খাই তেওঁ জীৱন জীয়াই আছিল, বাকী একো বস্তুৱে গ্ৰহণ কৰা নাছিল। সেই পাৰ্বতীৰ যিটো পূজা অৰ্চনাত সন্তুষ্ট হয় শিৱ বাবাই তেওঁক কৈছিল, তুমি যে মোৰ লগত বিয়া পাতিবৰ কাৰণে এইবোৰ কৰিছা, তুমিতো দেখিবলৈ ভাল নহয়, তেনেহলে তোমাক কোনে বিয়া পাতিব। তেতিয়া পাৰ্বতী মায়ে কৈছিল যে মোক শিৱ বাবাই বিয়া পাতিব, যেতিয়ালৈকে শিৱ বাবাই মোৰ লগত বিয়া নহয় তেতিয়ালৈকে মই এনেকে শিৱ বাবা আৰাধনা কৰি যাম। সেই আৰাধনাত সন্তুষ্ট হৈ শিৱ বাবাই মা পাৰ্বতীৰ লগত বিয়া হৈছিল। আৰু যিহেতু এতিয়া কি হল যে শিৱ আৰু শক্তিৰ মিলন হব, যে শিৱ শক্তিৰ মিলন হয়, এই মহাশিৱৰাত্ৰিৰ দিনাখন যিটো ষ্টাৰ্ট হয় কেতিয়া, সেইটো বিষয়ে এতিয়া এটা ইণ্টাৰেষ্টিং হব। আমি সেইটো বিষয়ে জানিম যে মহাশিৱৰাত্ৰিৰ সময়ত এই মা পাৰ্বতী আৰু শিৱ বাবাৰ বিবাহ হৈছিল। তাৰপিছত তেওঁলোকৰ সন্তান জন্ম হল, তাৰকাসুৰৰ মৃত্যু হল, সেইটো এটা বেলেগ। এতিয়া মেইন কথা হল কি যে শিৱৰাত্ৰি হয় কেতিয়া, সেইটো আমি জানা দৰকাৰ। চাও, মনত ৰাখিব, যিকোনো চন্দ্ৰ মাহৰ কৃষ্ণ পক্ষৰ চতুৰ্দশী তিথিটো এইটো শিৱ বাবাৰ তিথি বুলি কোৱা হয়, শিৱ বাবাৰ কাৰণে উৎসৰ্গা কৰা হয়। সেইখিনি সময়ত কি হয় যে উত্তৰ গোলাৰ্ধত ফালে আমাৰ কি হয়, শৰীৰৰ যিটো উৰ্জা আছে, মানে একৰ্ডিং টু মানে বৃহৎ পৰাশৰ হৰশাস্ত্ৰ আৰু জাতক, যদি আমি বৰামিহিৰৰ যদি জাতক বৰ্ণমৰ কথা কওঁ বা বৃহৎ জাতকৰ কথা কওঁ বৰামিহিৰৰ,
তাত উল্লেখ কৰা মতে বা যোগ বিদ্যাৰ অথেন্টিক টেক্সট বুকত উল্লেখ কৰা মতে বা শিৱ পুৰাণৰ মতে কি হয় যে উত্তৰ গোলাৰ্ধত কি হয় আমাৰ যিটো শৰীৰৰ যিটো এনাৰ্জি আছে ওপৰৰ ফালে গতি কৰে ঠিক আছে আমাৰ শৰীৰৰ তলৰ পৰা ওপৰৰ ফালে গতি কৰে আৰু সেই ৰাতি কি কৰিব লাগে মানুহ নুশুইছিল যিহেতু আমাৰ যিডাল ৰাজহাড় আছে সেইডাল চিধা কৰি থব লাগে সেইকাৰণে কোনো এটা জেগাত ভালকে আসন কৰি বহি লয় তাৰপিছত শিৱ বাবাৰ জাগৰণ মন্ত্ৰ তাৰপিছত শিৱ পূজা আদি কৰা হৈছিল গোটেই ৰাতিটো যাক কোৱা হয় শিৱৰাত্ৰি সেই শিৱৰাত্ৰিৰ মা পাৰ্বতী আৰু শিৱ বাবাৰ বিবাহৰ ৰাতিটো যিটো কেতিয়া পৰে যে ফেব্ৰুৱাৰী মাৰ্চৰ চন্দ্ৰ মাহৰ চতুৰ্দশী তিথিত যিটো পৰিব সেইটো মহাশিৱৰাত্ৰি বুলি ক'ব আৰু বাকীবিলাক যিবিলাক কৃষ্ণপক্ষৰ চতুৰ্দশী তিথি পৰিব তাক শিৱৰাত্ৰি বুলি কোৱা হয় এই মহাশিৱৰাত্ৰি আৰু শিৱৰাত্ৰি যেতিয়া আমি এই আৰাধনাবিলাক কৰো তেনেহলে আমাৰ কি হয় যে আধ্যাত্মিকতা পৰম মানে খুব উচ্চ স্তৰত থাকে ঠিক আছে পিকত থাকে এইখিনি সময়ত যদি আমি শিৱ বাবাৰ আৰাধনা আদি কৰো বা আমাৰ যদি ৰাজহাড় পোন কৰি বহো তেনেহলে আমাৰ যিহেতু উৰ্জা আমাৰ যিটো এনাৰ্জি আছে সেইটো ওপৰৰ ফালে গতি কৰে আমাৰ মানুহক কি হয় আধ্যাত্মিকতাৰ ফালে বা নিজৰ যিকোনো ইচ্ছা হাবিয়া হাবি পূৰণ কৰাৰ কাৰণে কি কয় প্ৰকৃতিয়ে সহায় কৰে সেইটো কাৰণে আমি মনত ৰাখিব যে এই কৃষ্ণপক্ষ চতুৰ্দশী তিথিৰ দিনাখন যেতিয়া মা সীতা আৰু ক্ষমা কৰিব মা পাৰ্বতী আৰু শিৱ বাবাৰ বিবাহ হৈছিল বা শিৱ পুৰাণৰ মতে শ্ৰী বিষ্ণু আৰু ব্ৰহ্মাদেৱে যেতিয়া শিৱ পূজা ষ্টাৰ্ট কৰিছিল সেইখিনি সময়ত যিহেতু এনাৰ্জি চ'ৰ্চ বহুত ওপৰত গতি কৰে সেইখিনি সময়ত মানুহে যেতিয়া শিৱ বাবাৰ পূজা অৰ্চনা আদি কৰে তেনেহলে তাৰ পৰা যথেষ্টখিনি সুফল পায় এতিয়া হল যে কি পূজা কেনেকে কৰা দৰকাৰ পূজা শিৱ বাবাৰ পূজাত কোনো ৰুলছ এণ্ড ৰেগুলেশ্যন নাই শিৱ বাবাই একমাত্ৰ এনেকুৱা ভগৱান তাত কোনো ৰুলছ এণ্ড ৰেগুলেশ্যন নাই আপুনি যি ইচ্ছা তাকে কৰক খালি এটাই বস্তু মনত ৰাখিব শিৱ পূজা যেতিয়া কৰিব তেতিয়া তুলসী পাত তাৰ পৰা এভইড কৰিব শিৱলিংগত কোনোদিনাখন তুলসী পাত দিয়া নহয় বাকী আপোনাৰ যিহেৰে ইচ্ছা আপুনি শিৱ বাবাক অভিষেক কৰিব পাৰে গাখীৰে দি অভিষেক কৰিব পাৰে ফুলে দি অভিষেক কৰিব পাৰে ফলে দি অভিষেক কৰিব পাৰে অন্ন দি অভিষেক কৰিব পাৰে যিকোনো বস্তুৰে শিৱ বাবাক আপুনি অভিষেক কৰিব পাৰে আৰু তাৰ পূৰ্ণ ফল আপুনি পাবই খালি মনত ৰাখিব যে কৃষ্ণপক্ষৰ যিটো চতুৰ্দশী তিথি হ'ব সেই তিথিটোত আপুনি যদি শিৱ বাবাৰ জাগৰণ মন্ত্ৰ বা পূজা অৰ্চনা আদি কৰে তেনেহলে ই আহিবলগীয়া দিনত আপোনাক প্ৰকৃতিৰ ফালৰ পৰা যথেষ্টখিনি আপোনাক সুফল দিয়া বাধ্য হৈ যায় যিহেতু শিৱ বাবাৰ কোনো আদি নাই কোনো অন্ত নাই তেওঁ পৃথিৱীতে থাকে সকলো ভগৱানে হয়তো পুষ্পত বহে বা জন্তুত বহে বা অন্য কোনো আসনত বহে কিন্তু শিৱ বাবা একমাত্ৰ ভগৱান যোনে আমাৰ পৃথিৱীৰ ধাৰাত ডাইৰেক্টলি বহে এই পৃথিৱীৰ কণ কণত শিৱ আছে পৃথিৱীৰ সকলো স্তনত শিৱ আছে পৃথিৱীৰ সকলো শিল সকলো পাহাৰ পৰ্বতত শিৱ আছে সেইকাৰণে শিৱ বাবাৰ আৰাধনা আপোনালোকে মনেদি কৰক এই কৃষ্ণপক্ষৰ যিটো চতুৰ্দশী তিথি আছে তাত আৰাধনা কৰক আপুনি আশা কৰা ফল আপুনি নিশ্চয় পাব পূজা কৰাৰ কোনো বিধি বিধান যদি আছে বেলেগ কথা আপুনি যদি বিধি বিধান নাজানেও তেনেহলেও শিৱ বাবাৰ অকল স্মৰণ বা ধ্যান আদিও যদি কৰে তাৰ পৰা যথেষ্টখিনি শুভ ফল পাব এই সৰু ভিডিঅ' কাৰণ বহুত মানুহৰ কনফিউজন থাকে যে শিৱ পূজা মই বামুণৰ হাতুৱাই কৰাম নে কাৰ হাতুৱাই কৰাম শিৱ পূজা আপুনি নিজৰ হাতে দিয়ে কৰক ৰুদ্ৰাভিষেক কৰক শিৱ লিংগত গাখীৰ দিয়ক গাখীৰ ঢালক পানী ঢালক ফুল ঢালক চব্জি ঢালক অন্ন ঢালক যি ইচ্ছা তাকে কৰক কিন্তু শিৱ বাবাক পূজা কৰক শিৱ বাবাৰ ফল যিহেতু ভোলা বাবা হয় ভোলা বাবাই আপোনাক ভাল ফল দিবই আশা কৰো এই ভিডিঅ'টোৱে শিৱলিংগৰ মহাশিৱৰাত্ৰিৰ ওপৰত থকা কিছু হলেও ধাৰণা আপোনালোকৰ মাজত আনিব পাৰিছে যদি মোৰ ভিডিঅ' চাই ভাল লাগে তেনেহলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব